সুগন্ধিৰে সুবাস বিলোৱাৰ চেষ্টা শিৱসাগৰৰ এজন উদ্যমী যুৱকৰ। পথাৰ আমাৰ, বজাৰ আমাৰ বাস্তৱায়িত কৰাৰ প্ৰচেষ্টা বিশ্বজিৎ গগৈৰ। শিৱসাগৰ জিলাৰ বকতা অঞ্চলৰ শিল্পীসুলভ মনৰ গৰাকী বিশ্বজিতে শিৱসাগৰ নগৰৰ মাজমজিয়াত আৰম্ভ কৰিছে এখন ফল মূলৰ দোকান। দোকানখনৰ নাম ৰাখিছে সুগন্ধি ফল ভাণ্ডাৰ। শিৱসাগৰ নগৰৰ ২ নং বালিকা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত আৰম্ভ কৰা ফলৰ দোকানখনক লৈ সামাজিক মাধ্যমতো আৰম্ভ হৈছে চৰ্চা। শিৱসাগৰ জিলাত অনা অসমীয়াৰ ব্যৱসায়ক লৈ দল সংগঠন সৰব হৈ থকাৰ সময়তে বিশ্বজিতে দেখুৱাইছে এক অনন্য নিদৰ্শন। মই সৰুৰ পৰাই অকণমান ব্যৱসায়ৰ প্ৰতি বেছিকৈ আকৃষ্ট। মই চৰকাৰী চাকৰিৰ পক্ষপাতি নহয়। মই সদায় এটা বস্তু বিশ্বাস কৰোঁ, যাতে তুমি নিজৰ সৰু কিবা এখনেই হওক অন্ততঃ নিজৰ বছ যাতে তুমি নিজে হৈ থাকিব পাৰা, এই কথাক মই বিশ্বাস কৰোঁ। আৰু আমিবিলাক অসমীয়াগিৰি কৈ থাকোঁ। মই একচুৱেলি অসমীয়াগিৰিবোৰ কথাৰে নহয়, একচুৱেলি কামেৰে প্ৰকাশ কৰাৰ এয়া মোৰ মাত্ৰ ক্ষুদ্ৰতম প্ৰয়াস। গতিকে মই ভাবোঁ আপোনালোকেও যদি এই ক্ষেত্ৰত অসমীয়াগিৰিবোৰ কেৱল কথাৰ মাজতে সীমাবদ্ধ নাৰাখি কামেৰে যদি প্ৰকাশ কৰিবলৈ ওলাইহে আমি সকলোৱে হয়তো লাভৱান হ'ম। জীৱনটোত আগবাঢ়ি যাবলৈ উৎসাহিত কৰা কেইশাৰীমান বাক্য জিলিকি আছে বিশ্বজিতৰ দোকানত। যি কেইশাৰী বাক্যই জীৱন যুঁজত আগবাঢ়ি যোৱাৰ বাবে সকলোকে দিব উৎসাহ আৰু অনুপ্ৰেৰণা। বিশ্বৰ সুগন্ধিৰ পৰা ফল মূল ক্ৰয় কৰাৰ লগতে বাক্য কেইশাৰী পঢ়ি গ্ৰাহকে মনতে গুণগুণাইছে জীৱন জিন্দাবাদ। এখন ফল মূলৰ দোকানত কাম কৰি লাভ কৰা অভিজ্ঞতাৰে নিজে আৰম্ভ কৰিছে এই ব্যৱসায়। সুগন্ধিৰে সুবাস বিলোৱাৰ চেষ্টা শিৱসাগৰৰ উদ্যমী যুৱকৰ। পথাৰ আমাৰ, বজাৰ আমাৰ বাস্তৱায়িত কৰাৰ প্ৰচেষ্টা। দোকানখনৰ নাম ৰাখিছে সুগন্ধি ফল ভাণ্ডাৰ। শিৱসাগৰ নগৰৰ মাজমজিয়াত আৰম্ভ ফল মূলৰ দোকান। বিশ্বজিতে দেখুৱাইছে এক অনন্য নিদৰ্শন। কেইশাৰীমান বাক্য জিলিকি আছে বিশ্বজিতৰ দোকানত। জীৱন যুঁজত আগবাঢ়ি যোৱাৰ বাবে দিব উৎসাহ আৰু অনুপ্ৰেৰণা। আচলতে বিশ্বই সকলোৱে জানে সি এজন চিত্ৰশিল্পী। এগৰাকী চিত্ৰশিল্পী হোৱাৰ লগতে এনেধৰণে স্বাৱলম্বী হৈ এখন ফল মূলৰ দোকান শিৱসাগৰ মাজমজিয়াত খোলাটো অতি গৌৰৱৰ কথা। আমি অসমীয়া জাতিয়ে আচলতে এনেধৰণে যদি আন্দোলন নকৰোঁ তেতিয়াহ'লে জাতি ৰক্ষাৰ কথাবিলাক আমি কৈ থকাটো এতিয়া প্ৰহসনত পৰিণত হ'ব। গতিকে আমি ভাবোঁ বিশ্বৰ নিচিনা সকলোৱে আমাৰ সাহিত্য বা শিল্প জগতখনত লাগি থকাৰ লগতে বা অন্যান্য ক্ষেত্ৰত লাগি থকাৰ লগতে আমি স্বাৱলম্বী হ'ব পৰাকৈ অৰ্থনৈতিকভাৱে আগবাঢ়ি যাব পৰাকৈ এনেকুৱা এটা পদক্ষেপ ল'ব লাগে। বিশ্বজিতে এই ব্যৱসায়ৰ জৰিয়তে লাভ কৰক বৃহৎ সফলতা।